Hi everyone, study.in-ৰ কাৰেণ্ট এফেয়াৰ্ছ ছেকশ্যনলৈ আপোনালোকক স্বাগতম। আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে 13 ফেব্ৰুৱাৰী ইজ চেলিব্ৰেটেড এজ 13 ফেব্ৰুৱাৰী তাৰিখটো কি হিচাপে পালন কৰা হয়? আমাৰ অপশ্যন আছে ৱৰ্ল্ড টিভি ডে, ৱৰ্ল্ড ইণ্টাৰনেট ডে, ৱৰ্ল্ড ৰেডিঅ' ডে, ৱৰ্ল্ড স্মাৰ্টফোন ডে। ইয়াৰ কাৰেক্ট এনচাৰ হৈছে ৱৰ্ল্ড ৰেডিঅ' ডে। আৰু লগতে ইয়াৰ থিমটো জানি লওক, ৰেডিঅ' এণ্ড AI is a tool, not a voice. The day was designated by UNESCO on November 3, 2011 on its 36th conference. তো ইউনেস্কোয়ে 2011 এই দিনটো ঘোষণা কৰিছিলে ৱৰ্ল্ড ৰেডিঅ' ডে হিচাপে। আমাৰ দ্বিতীয় কুৱেশ্যনটো হৈছে হু ইজ দ্য ৰিচিপেণ্ট অফ আছাম নক্ষত্ৰ এৱাৰ্ড 2026? 2026 চনৰ অসম নক্ষত্ৰ বঁটা কোনে লাভ কৰিছে? ইয়াৰ অপশ্যনছবিলাক হৈছে জুবিন গাৰ্গ, অংগৰাগ পাপন, যাদৱ পায়েং, হিমন্ত বিশ্ব শৰ্মা। তো আমাৰ কাৰেক্ট এনচাৰটো হৈছে পদ্মশ্ৰী যাদৱ পায়েং। এখেত হৈছে আমাৰ যাদৱ পায়েং। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট মিউজিকেল ৰোড ইজ ইনগ্ৰেটেড ইন হুইচ চিটি? তো ভাৰতৰ প্ৰথম মিউজিকেল পথ কোনখন চহৰত উদ্বোধন কৰা হয়? ইয়াৰ অপশ্যন আছে GT ৰোড দিল্লী, মুম্বাই কোষ্টেল ৰোড, GS ৰোড গুৱাহাটী, পাৰ্ক ষ্ট্ৰীট কলকাতা। কাৰেক্ট এনচাৰ হৈছে মুম্বাই কোষ্টেল ৰোড। মানে এই ৰাস্তাটোৰে যেতিয়া গাড়ী চলাচল কৰে তেতিয়া মিউজিক উৎপন্ন হয়। আৰু ইয়াৰে পৰা আৰু এটা কুৱেশ্যন আহিব পাৰে, কোনটো গানৰ মিউজিক উৎপন্ন হোৱা দেখা যায় ইয়াত বা শুনা যায়? তো কাৰেক্ট এনচাৰ হৈছে জয় হো, স্লামডগ মিলেনিয়াৰ মুভিখনৰ জয় হো গানটো। আমাৰ নেক্সট কুৱেশ্যন হৈছে হুইচ ফিল্মছ গট দ্য ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা এৱাৰ্ড ইন দ্য কেটেগৰী অফ বেষ্ট ফিল্ম এৱাৰ্ড ইন দ্য আছাম ষ্টেট ফিল্ম এৱাৰ্ড? তো অসম ষ্টেট ফিল্ম এৱাৰ্ডত ৰিচেণ্টলি ঘোষণা কৰা হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বঁটা লাভ কৰা শ্ৰেষ্ঠ ছবি দুখনৰ নাম। তো ইয়াতে দুখন ছবি কথা হৈছে 2020 আৰু 2021 চনক সামৰি লোৱা হৈছে। তো কাৰেক্ট এনচাৰ হৈছে বেলকনিত ভগৱান, সেইখন হৈছে 2020 চনৰ কাৰণে, আৰু 2021 কাৰণে শব্দ নিশব্দ কোলাহল। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে নেম দ্য গুৱাহাটী নৰ্থ গুৱাহাটী কানেক্টিং ব্ৰিজ। তো সকলোৱে এইটো নিউজ পাই আছে চাগে, গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ সংযোগী দলংখনৰ নাম কি? অপশ্যন আছে ৰাজা পৃথু সেতু, কামাখ্যা ব্ৰিজ, কুমাৰ ভাস্কৰ বৰ্মা সেতু, কলাগুৰু সেতু। তো কাৰেক্ট এনচাৰ হৈছে কুমাৰ ভাস্কৰ বৰ্মা সেতু। আৰু এইখন আজি 14 ফেব্ৰুৱাৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব। তো এইখিনি আছিল, ধন্যবাদ।